বঢ়াই যাওঁ এ পাহৰা পদকে সোঁৱৰাই দি যাওঁ নামৰ ভাগ নিগাবাও। মই বিহুগীতে কৰি গৈছে হয় পদ নহ'লে নাম। মনোকষ্ট কৰে আজিকালি সামাজিক মাধ্যম যোগে কিছুমান কথা তেওঁলোকে নিজস্ব দৃষ্টিভংগীৰে কথাবিলাক প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰে। গতিকে মই আশা কৰিম নতুন প্ৰজন্ম ওলাই আহিছে, খুব ভাল কথা আহিছে। কণ কণ শিশুহঁতে শিকি আছে বিহু এখন মানে বিৰাট বিশাল বজাৰ আছে। মই এইকাৰণে কৈছোঁ যে সাম্প্ৰতিক সময়ত আমি কিছু কথা আমি বাদ দি চলিব নোৱাৰোঁ। যে আমি যদি সময় ইয়াৰ বিনিয়োগ কৰিছোঁ, আমি যদি আমাৰ মানে কি কোনো বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি ইয়ালৈকে তেওঁলোকৰ পৰা আমি আখৰা লৈছোঁ, তেতিয়াহ'লে তেওঁলোকক আমি কিবা দিব লাগিব। আৰু এই শিশুসকলেও আজি বিহু শিকিছে, দুদিন পিছত তেওঁলোকেও নিশ্চিতভাৱে তাৰ পৰা কিবা পাবৰ কাৰণে আশা কৰিছে। গতিকে এই যে কোৱা আৰু দিয়াৰ যিটো মানে পৰম্পৰা, সেইটো গম নোপোৱাকৈ আহি গৈছে, আহি যাব, আহি থাকিব। গতিকে আশা কৰিম আপোনালোকক সেই দৃষ্টিভংগী আগত ৰাখি লৈ যাওক, নতুন প্ৰজন্মক শিকাওক, বিহু ভালকৈ শিকাওক। ইতিমধ্যে আমি এটা বিশেষ সংগঠনৰ কথা পাতিছোঁ এই কথাটো লৈ, আৰু আমি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলকো অনুৰোধ জনাওঁ, যিসকলে বিহু শিকাই আছে তেওঁলোকক আগতে আমি এবাৰ অসমৰ বিশিষ্ট বিশেষজ্ঞসকলক মাতি আনি, বা বিশেষজ্ঞ বুলি ক'লে কোনোবা আপত্তি কৰিব পাৰে, বিশেষজ্ঞ নহয়, এই ক্ষেত্ৰত পাৰদৰ্শী ব্যক্তিক মাতি আনি আমাৰ যিসকল শিকাব তেওঁলোকক আগতে এটা শিকাই ল'ব পাৰিলে বেছি ভাল হ'ব। আৰু বিহু বহাগৰ বিহুতে আমি কোনো ধেমালি। ধন্যবাদ। পুনৰ মোৰ শুভেচ্ছা থাকিল আটাইলৈকে। আগতীয়া বিহুৰ সময়ত তেওঁলোকে তেওঁলোকৰ শিল্পী সত্তাৰ
সুবিধা জগাই তুলিব